নমস্কাৰ আপোনালোকে চাই আছে এনিভাৰ 24 আৰু মই বিশ্বজিৎ দাস যিকোনো মুহূৰ্ততে গুৱাহাটী মহানগৰৰ গণেশগুৰিত হ'ব পাৰে ভয়ংকৰ বিপদ বিভাগীয় কৰ্তৃপক্ষৰ যেন এক প্ৰকাৰে অভ্যাসত পৰিণত হৈছে চুৰ গলে বুদ্ধি বৰষুণ গলে জাপি ভয়ংকৰ বিপদৰ বাবে বাট চাই থাকে নেকি বিভাগীয় কৰ্তৃপক্ষই ইতিয়া সাক্ষী আছে গুৱাহাটী মহানগৰত ইতিমধ্যে কেবেটাও জল বিস্ফোৰণে বিপদ ঘটাইছে বিভিন্ন লোকৰ ঘৰ সম্পত্তি বহু নষ্ট হৈছে তাৰ পাছতো কিয় কাণখাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ এই মুহূৰ্তত কিছু দৃশ্যাংশ মোৰ সহযোগী মিণ্টু বৰাই দেখুৱাব এইদৰে গুৱাহাটী মহানগৰৰ মাজমজিয়াত গণেশগুৰিত এইদৰে পানী নিগৰি আছে যিকোনো মুহূৰ্তত হয়তো দুৰ্ঘটনা সংঘটিত হ'ব পাৰে কিয় দুৰ্ঘটনা সংঘটিত হোৱালৈহে বাট চাই থাকে বিভাগীয় কৰ্তৃপক্ষই আমি সমান্তৰালকৈ কিছু পথচাৰী আছে তেখেতসকলৰ পৰা মন্তব্য লোৱাৰ প্ৰয়াস কৰিম দাদা আমি আপোনাৰ কাষলৈ আহিছোঁ যিহেতু পানী এইদৰে গৈ আছে কি ক'ব পানী আচলতে মানে চৰকাৰে আঁচনি লৈছে বিভিন্ন মানে ঘৰ ঘৰ নল ঘৰ ঘৰ জল মানে পানীৰ অভাৱ আজিকালি দিনত মানে পানীৰ অভাৱ পূৰণ কাৰণে যথেষ্ট চেষ্টা কৰিছে যদিও এতিয়ালৈকে পানীৰ অভাৱ মানে পূৰণ হোৱা নাই সব ঠাইতে পানীৰ অভাৱ গুৱাহাটী চিটিতো আৰু বেছিকৈ বিশেষকৈ তাৰ তেনে ক্ষেত্ৰত আজি এনেকুৱা অৱস্থা পানী যিদৰে মানে নিগৰি গৈ আছে ৰাতিপুৱাৰ পৰা মই ইফালেদি কেইবাবাৰ অহা যোৱা কৰিছোঁ যিটো অৱস্থা চাইছোঁ পানী এনেদৰে অপচয় হৈ আছে ইফালে পানীৰ নাটনি আনফালে এনেকৈ অপচয় কি ক'ম এতিয়া আৰু ইয়াৰ এটা আচলতে মানে কি কৰিব লাগে সমাধান কৰিব লাগে যোনজন মানুহে এইটো কামটো যোনটো বিভাগৰ কাম তেওঁ আচলতে এইটো তেখেতসকলে এইটো চাই আচলতে এটা সমাধান দিব লাগিছিল নিশ্চয়কৈ চৰকাৰে যিমানেই আঁচনি নলওক কিয় চৰকাৰী আঁচনি তেতিয়াহে সফল ৰূপায়ণ হ'ব যদি বিভাগীয় কৰ্তৃপক্ষই সেই বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান কৰে সমান্তৰালকৈ আমি দেখুৱাইছোঁ এইদৰে পানী অপচয় হৈ আছে যিটো সময়ত গুৱাহাটী মহানগৰত এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে একাংশ লোকে হাহাকাৰ কৰিছে তেনে এটি সময়তে এইদৰে নিতৌ হাজাৰ হাজাৰ লিটাৰ পানী অপচয় হৈ আছে ইয়াৰ বাবে কাক জগৰীয়া কৰিব বিভাগীয় কৰ্তৃপক্ষই যিহেতু কাণসাৰ দিয়া নাই আমি সমান্তৰালকৈ আন একাংশ লোকৰো মন্তব্য লোৱাৰ প্ৰয়াস কৰিম কিয়নো এই যি ব্যস্ত পথৰ কাষতে এইদৰে পানী নিগৰি আছে এগৰাকী ব্যৱসায়িক লোক আছে আমি আপোনাৰ কাষত আহিছোঁ কব से ये पानी ऐसे चल रहा है पानी कब से निकला ये हमको गाड़ी नहीं है हमारे करीब सुबह 8-9 बजे से 9 बजे 10 बजे चालू आज हुआ है पहले भी ऐसा हुआ है हाँ इसको पहले हुआ तो पहले वो आती है टंकी धुआं होता रहा मिस्त्री 2-3 रोज आया ठीक करके चला गया फिर आज आया देख सुन के चला गया नहीं हुआ आप यहीं पे रहने वाले हो आप यही का है ना नहीं हम बिहार के यहाँ रहते हैं ना हाँ यहाँ काम पानी कैसे मिलता है आपको खरीदना पड़ता है ना हम पानी लाता है उधर से हो ये दुर्गा मंदिर है ना उस पार से पानी का बहुत कष्ट है ना पानी कष्ट नहीं है तब जाता है उस पार হয় নিশ্চয়কৈ এটুপি খোৱা পানীৰ বাবে বহু দূৰলৈকে যাব লাগে একাংশ লোক তাৰ পাছত এইদৰে পানীৰ অপচয় হৈ আছে এক কথাত ক'বলৈ গ'লে একাংশ লোকৰ কাণ্ড জ্ঞানহীন কৰ্মই যেন চকু কপালত তুলিছে সকলোৰে আৰু এই মুহূৰ্তত সমান্তৰালকৈ আমি কিছু দৃশ্যাংশ দেখুৱালোঁ আৰু বিভাগীয় কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ আৰু সেইসকল লোকক আমি জনাব বিচাৰিছোঁ যিসকল লোকে এনে আঁচনিৰ নামত বিয়াগুম ঠিকা লৈছে আৰু সেইসকল ঠিকাদাৰ সেইসকল বিভাগীয় কৰ্তৃপক্ষ তথা বিভাগীয় মন্ত্ৰীৰ আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ আৰু পুনৰবাৰ ক'ব লাগিব যে সঁচাকৈ ইয়াতকৈ আৰু ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে সাৰ পাব নেকি বিভাগীয় কৰ্তৃপক্ষই অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আঁচনি লৈছে বিভাগীয় কৰ্তৃপক্ষক দায়িত্ব প্ৰদান কৰিছে কিন্তু বিভাগীয় কৰ্তৃপক্ষই যদি এনে কাণ্ড জ্ঞানহীন কাম কৰে দায়িত্বৰ প্ৰতি অনীহা দেখুৱায় তেনেহ'লে সেই আঁচনিবোৰ কিদৰে সফল ৰূপায়ণ হ'ব তাক লৈ ডাঙৰ এটা প্ৰশ্নৰ উদ্বেগ ঘটিছে অৱশ্যে এই সমগ্ৰ বিষয়টোলৈ কেনে ভূমিকা গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ভিডিঅ' জাৰ্নেলিষ্ট মিণ্টু বৰাৰ সহযোগত বিশ্বজিৎ দাসৰ ৰিপৰ্ট এনিভাৰ 24 Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.